তিনিচুকীয়া দাতাচুৰ মিয়া বিৰোধী অভিযান 10 সন্দেহজনক নাগৰিকক কৰায়ত্ব কৰিছে সংগঠনটোৱে মানকাছৰ পৰা অৰুণাচললৈ গৈ আছিল 10জনীয়া দলটো তিনিচুকীয়াৰ মাজেৰে যোৱাৰ পথত কৰায়ত্ব কৰা হৈছিল এই দলটো উজনি তেনে সন্দেহজনক নাগৰিকৰ ঠাই নাই বুলি এতিয়া ঘোষণা কৰিছে আতাচুৱে গতিকে উজনি অসমত মিয়া বিৰোধী অভিযান অব্যাহত আছে 10 গৰাকীকৈ সন্দেহজনক নাগৰিকক পঠিয়াই দিয়া হৈছে আতাচুৱে চলাই গৈছে মিয়া বিৰোধী অভিযান লাগিছে মানকাছৰ পৰা অৰুণাচললৈ গৈ আছিল 10জনীয়া দলটো আৰু তাতে কৰায়ত্ব কৰা হৈছে আৰু তেওঁলোকক উভতাই পঠিওৱা হৈছে তিনিচুকীয়াৰ মাজেৰে গৈ থকাৰ সময়তে কৰায়ত্ব কৰা হৈছে এই দলটো আতাচুৱে চলাইছে তিনিচুকীয়াতে মিয়া বিৰোধী অভিযান আৰু আটক কৰিছে আৰু এইসকলক তাৰ পৰা পঠিয়াই দিয়া হৈছে ইসলাম বরপেটা হ্যাঁ কামত অৰুণাচল অৰুণাচল আচ্ছা অসমৰ ৰাজধানী কোনটো নাজানো অসমৰ ৰাজধানী কোনটো নাজানো তুমি ক'ত থাকা বৰপেটা তোমাৰ এমএলএ কোন আব্দুল কালাম এমপি কোন নাজানো অসমৰ মুখ্যমন্ত্ৰী আব্দুল কালাম নাজানো তো অসমৰ মুখ্যমন্ত্ৰী নাজানা এইটো আচ্ছা তুমি অসমত থাকা নে ক'ৰ পৰা আহিছা বৰপেটা পৰা অসমত থাকা অসমত থাকি তুমি অসমৰ মুখ্যমন্ত্ৰী চিনি পোৱা কি কাম কৰা তোমালোকে ৰাজমিস্ত্ৰী কাম কৰো কোনে লগাইছে তোমাৰ মাছত নাই আমাৰ গাঁৱৰ আছে ইয়াত কাম কৰে অৰুণাচল লৈ কিমান দিনৰ পৰা আছা অসমত কিমান দিনৰ পৰা অসমত আছা সৰুৰ পৰা আছো হগময়ে থাকো সৰুৰ পৰা থাকি তুমি মুখ্যমন্ত্ৰীৰ নাম নাজানা নাই মুখ্যমন্ত্ৰী চিনি নোপোৱা তুমি সৰুৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানা মুখ্যমন্ত্ৰীৰ নাম নাজানা কোনটো গাঁও বৰপেটা বৰপেটা গাঁও কোনটো গাঁও বুঢ়া নাম জৈনা কাদং বুলি কয় জৈনা নাম ভাল নাম কোৱা জৈনা বুলি কওঁ ভাল নাম নাজানা তোমাৰ গাঁৱৰ নাম কি গাঁৱৰ নাম কাদং বুলি কওঁ কি নাম মোৰ নাম ৰাছিদুল ইছলাম মই বৰপেটাত থাকো আচ্ছা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি জানা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম হ'ল আপুনি ডক্টৰ নৰেন্দ্ৰ মোদী অসমৰ চিএমৰ নাম মুখ্যমন্ত্ৰীৰ নাম এইটো আপুনি হিমন্ত বিশ্ব শৰ্মা শ্ৰম মন্ত্ৰী কোন এইটো আমি নাজানো তোমাৰ এমপি কোন এমপি আব্দুল খালেক এমএলএ আপুনি আশৰাফুল ইছলাম আছিলে ৰাজ্যপালৰ নাম জানা নাজানো তোমাৰ গাঁও ক'ত মোৰ গাঁওটো হ'ল আপুনি কাদং বুলি কয় অসমৰ ৰাজধানী হ'ল আপুনি গুৱাহাটী বুলি কয় গুৱাহাটী হয় নহয় গুৱাহাটী হয় এতিয়া আমি ইয়াত যাম অৰুণাচলত যাম কাম কৰিবলৈ অৰুণাচলৰ আমাৰ ঠিকাদাৰ এটা আছে তাৰ লগত কথা পাতি ঠিকাদাৰৰ নামটো আমাৰ গাঁৱৰ যিটো আছে তাৰ নাম হ'ল আপুনি ৰাকিবুল ইছলাম ইয়াত তাৰমানে অসমৰ ভৌগোলিক জ্ঞান নথকা যিটো ঠাইত তেখেতসকলে বসবাস কৰে সেই ঠাইৰ বিষয়ে ভৌগোলিক জ্ঞান নথকা বিধায়কৰ নাম নাজানে গাঁও প্ৰধানৰ নাম নাজানে যিখন বিদ্যালয়ত পঢ়িছে বুলি কৈছে সেই বিদ্যালয়খনৰ নাম নাজানে গাঁও প্ৰধানক চিনি নাপায় তেনেকুৱা ধৰণৰ ব্যক্তিয়ে যদি নিজকে কয় যে ভাৰতৰ ব্যক্তি বুলি যদি কয় অসমৰ ব্যক্তি বুলি যদি কয় তাক আচলতে টাইম জাতন আমি কেতিয়াও মানি নলওঁ তেনেকুৱা ধৰণৰ ব্যক্তি আচলতে আজি আমি তিনিচুকীয়া দেখিবলৈ পাইছোঁ 15-20 জনকৈ ব্যক্তি কোনোবা এজন ব্যক্তিৰ ছত্ৰছায়াত অৰুণাচলত কাম কৰিবলৈ আহিছোঁ বুলি কৈ তেখেতসকলে অহা আমি ইয়াত পৰিলক্ষিত হৈছে আৰু লগ পাইছোঁ আমি সেইসকলক প্ৰশ্ন কৰোঁতে বিশেষ একো তেখেতসকলৰ জ্ঞান নাই আৰু আমি কৈছোঁ যে যিজন ব্যক্তিৰ লগত আহিছে সেই ব্যক্তিজনক প্ৰশ্ন কৰিছোঁ আপুনি ক'লৈ লৈ যাব তেখেতে কৈছে যে আমি অৰুণাচলত কাম কৰিবৰ কাৰণে আনিছোঁ কিন্তু আমি কৈছোঁ যে অৰুণাচলৰ য'ত কাম কৰিবলৈ আনিছে
সেই ঠাই যিজন কণ্ট্ৰেক্টাৰ আণ্ডাৰৰ কাৰণে কাম কৰিবলৈ আহিছে কণ্ট্ৰেক্টাৰজনৰ লগত কথা পতাক বুলি কোৱাৰ পাছত আমি যেতিয়া কথা পাতিছোঁ তেখেতসকলে কৈছে আমি একো নাজানো। কণ্ট্ৰেক্টাৰজনে স্পষ্টকৈ কৈছে যে আমি কেৱল লেবাৰ আনিবলৈ দিছোঁ আৰু তেখেতসকলে পাৰ্মিট সহকাৰে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।